নাৰী দিৱস আমি বিশ্বনাথ জিলাতে নহয়, আমি অসমৰ বিভিন্ন জিলাত আৰু ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ বিভিন্ন ৰাজ্যত বা গোটেই পৃথিৱীতে আজি ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰে। এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ইউনাইটেড নেশ্যনে আপোনাৰ 1977 এইখিনি ডিক্লেয়াৰ কৰিছিলে যে ৮ মাৰ্চটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰিব লাগিব। চ' তাৰ লগতে সংগতি ৰাখি আমিও আজি ইয়াত পালন কৰিছোঁ। আমি ইয়াত বিভিন্ন আমাৰ আই মাতৃসকলক নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলক আমি নাৰীৰ যিখিনি আমি এম্পাৱাৰমেণ্ট অফ উমেন, মানে নাৰী সবলীকৰণৰ যিখিনি আমাৰ গভৰ্ণমেণ্টৰ স্কিমছ আছে বা তেওঁলোকে কেনেকুৱা এই স্কিমবোৰ আদায় কৰিব পাৰি বা আমাৰ যিসকল নাৰী আমাৰ গাঁৱত বা আমাৰ ঘৰত বা আমাৰ সমাজৰ প্ৰতি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কৰিছে বা তেওঁলোকক আমি সন্মান দিছোঁ, আজি তেওঁলোকক পুৰস্কৃত কৰিছোঁ। আমি আমাৰ যিসকল ছোৱালীসকলৰ মাজত আমাৰ নাচামুক্ত ভাৰতৰো তেনেকুৱা বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আমাৰ ছাত্ৰীৰ মাজত বা ছাত্ৰৰ মাজত। তেওঁলোকে যিকেইজনী ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকক আমি এৱাৰ্ড দিছোঁ, প্ৰাইজ দিছোঁ। আজি বিশেষকৈ আজিৰ দিনটো এইটো কাৰণে পালন কৰা হয়, আমাৰ নাৰীসকল যিহেতু আমাৰ সমাজৰ বাবে আমাৰ নাৰী হৈছে আমাৰ নাৰীৰ যিটো আপোনাৰ নাৰী শক্তিটো মানে আপোনালোকে জানেই, মানে নাৰী তেওঁলোকে যদি ভাবে তেওঁলোকে সৃষ্টিও কৰিব পাৰে, তেওঁলোকে ধ্বংস কৰিব পাৰে। চ' নাৰী এগৰাকী যদি জিলাৰ শিৱসাগৰ মহিলা বিভাগত থকা ডিষ্ট্ৰিক্ট ছ'চিয়েল ওপৰৰ হাবৰ পৰা আমি তাৰমানে ইণ্টাৰনেশ্যনেল উমেন ডে'টো আমি চেলিব্ৰেট কৰিলোঁ। আমাৰ এই বেটী বচাও বেটী পঢ়াও স্কিমৰ অধীনত আমি এই প্ৰগ্ৰামটো আজি পাতিছোঁ। এইটো বেটী বচাও বেটী পঢ়াও প্ৰগ্ৰামটো লঞ্চ হোৱাৰ আজিৰ পৰা 10 বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে আমি 45 দিনে 45 ডেজৰ কাৰ্যসূচী এটা আমাৰ লগত আছিল আৰু আহি সেই কাৰ্যসূচীবিলাক আমি বিভিন্ন মহিলাৰ সজাগতা সম্পৰ্কে বা মহিলাৰ সমস্যা সম্পৰ্কে, স্বাস্থ্যৰ হওক বা সামাজিক যিবিলাক অসুবিধা আছে সেইবিলাকৰ ওপৰত আমি বহুত ধৰণৰ এৱাৰনেছ আৰু সেই পৰিপ্ৰেক্ষিতত আমি বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰিছোঁ, বিভিন্ন কলেজ হওক বা বিভিন্ন অনুষ্ঠান হওক। আৰু সেইবিলাকৰ আজি সামৰণি অনুষ্ঠানত আমি এই মহিলা দিৱসৰ ইণ্টাৰনেশ্যনেল উমেন ডে'ছৰ আজি সামৰণি। আৰু এই 45 দিনীয়া কাৰ্যসূচীত আমি যি এক্টিভিটিছ আমি কৰিছোঁ সেইটোৰ ওপৰত আমি কিছুমান মানে কি বা হয়তো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আজি হৈ গ'ল সুকলমে। আমাৰ মাজত জিলা আয়ুক্ত মহোদয়ো আছিল আৰু বিভিন্ন সমাজৰ পৰা অহা ব্যক্তিসকলেও আমাৰ এই অনুষ্ঠানত যোগদান কৰিছে। আজি এই অনুষ্ঠানত নাই বুলি আপোনাৰ 4 বছৰ মানুহ মানে আমি গোটাবলৈ বা সক্ষম হৈছিলোঁ আৰু তেওঁলোকৰ মাজত আমি আমাৰ এই বেটী বচাও বেটী পঢ়াও স্কিমটো আমি সম্পূৰ্ণভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কি আমাৰ পদক্ষেপ আছে চৰকাৰৰ ফালৰ পৰা, এইবিলাক আমি চব মহিলাবিলাকক আমি অৱগত কৰিবলৈ আজিৰ এই সভাৰ জৰিয়তে, আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সক্ষম হৈছোঁ। আৰু আশা কৰিছোঁ মানে কি এনেকুৱা আমাৰ মানে কি বেটী বচাও বেটী পঢ়াও প্ৰগ্ৰামটো এনেকৈ আমি চলি যাব আৰু এই প্ৰগ্ৰামটোৰ জৰিয়তে মহিলাসকল নিশ্চয় উপকৃত হ'ব। ধন্যবাদ।